ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ 4 নম্বৰ অধ্যায়ৰ অনুশীলনী 4.2 1 নম্বৰ কোৱেশ্চনৰ 1 2 3 আৰু 4 1 নম্বৰ কোৱেশ্চনত কৈছে উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা তো আমি ইয়াতে 1 আমি আগতে উৎপাদক বিশ্লেষণ কৰিছিলো ঠিক তেনেকৈ আমি এইবোৰ সমাধান কৰিম আগত যেনেকৈ x ৰ মান উলিয়াইছিলো ঠিক তেনেদৰে x ৰ মান উলিয়ালেই হল ইয়াতে 1 নম্বৰৰ কোশ্চেন যেটো আছে দিয়া আছে এটো x² - 3x - 10 = 0 x² - 3x - 10 = 0 তো এইবোৰ অংক কৰতে আমাৰ প্ৰথম যেটো x ৰ হক ইয়াতে 1 এই 1 গৈ এই ধ্ৰুবক পদৰ লগত পূৰণ হয় গতিকে আমি যদি ইয়াতে 1 * 10 কৰো কিমান হ'ব 10 এতিয়া আমি উৎপাদকত ভাঙি দিম এটো উৎপাদকত ভাঙিলে হ'ব 5 * 2 কিমান হয় 10 হয় গতিকে এতিয়া চাব লাগিব লাস্ট যেটো পদ আছে আমাৰ ধ্ৰুবক পদৰ আগত কি আছে মাইনাস নে প্লাস ইয়াতে মাইনাস আছে গতিকে যেটো আমি উৎপাদকত ভাঙি দিছো এটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব অৰ্থাৎ বিয়োগ কৰি পেলাই আমাৰ এই মাজৰ পদটো হ'ব লাগিব মাজৰ পদ কি দিয়া আছে 3x গতিকে আমি যদি ইয়াতে 5x - 2x যদি কৰি দিও বা 5 - 2 * x ইয়াৰ পৰা ইয়াক বাদ দিলে কি হ'ব 3 হ'ব আৰু ইয়াতে x আছে ইয়াৰ লগত পূৰণ হ'ব কিমান হ'ব 3x হৈ যাব গতিকে এইটো আমি ইয়াতে লিখিব পাৰো ইয়াতে আমি লিখি দিম x² মাইনাস যেটো ইয়াতে মাইনাস গতিকে এইটো আমাক মাইনাস কৰিব লাগিব মাইনাস কৰিলে হ'ব 5 - 2 পাছৰ পৰা 2 বাদ দিলে 3 হয় ইয়াতে x পূৰণ হৈ আছে x দিব লাগিব -10 = 0 এতিয়া আমি এই x ৰে এই দুটাই কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব পূৰণ কৰি দিলে কি হ'ব ইয়াতে চোৱা x² - 5 * x কি হ'ব 5x মাইনাস মাইনাস হ'ব প্লাস 2 * x হ'ব আমাৰ 2x -10 = 0 ইয়াতে এই দুটাৰ পৰা কমন যায় আৰু এই দুটাৰ পৰাও কমন যায় এতিয়া কমনৰ কথা কলে আমি ইয়াতে লিখিব পাৰিম এটো যেটো x² আছে তেতিয়া হলে আমি লিখিব পাৰিম x * x ইয়াতে কি দিয়া আছে -5x ইয়াৰ পৰা এটা x আৰু ইয়াৰ পৰা এই x টো কমন ললে কি হ'ব x কমন ব্ৰেকেট দিব লাগিব ব্ৰেকেট দিলে বাকি থাকে আমাৰ এই x আৰু এই 5 ইয়াতে লিখিম x ইয়াতে -5 তালি তেতিয়া হলে ইয়াতে আমি লিখিব পাৰিম x যদি কমন লোৱা যায় কমন ললে কি থাকিব x আৰু -5 ইয়াতে প্লাস ইয়াতে আছে 2x আৰু ইয়াতে আছে -10 10 টো আমি ভাঙি দিলে হ'ব 2 * 5 গতিকে ইয়াৰ পৰা 2 আৰু ইয়াৰ পৰা 2 কমন ললে হ'ব বাকি থাকিব আমাৰ ইয়াতে x আৰু ইয়াতে 5 গতিকে x - 5 ইয়াতে কমন যায় 2 কমন ললে বাকি থাকে x - 5 = 0 এতিয়া নিয়মতে কমনটো বা আনকমনটো লিখিলে হল ইয়াতে আমি এইটো লিখিম x - 5 * এইটো আৰু এইটো পূৰণ হৈ থাকিব x + 2 = 0 এতিয়া মূল উলিয়াব লাগিব অৰ্থাৎ x ৰ মান ইয়াতে
x minus 5 equal 0 আৰু x plus 2 equal 0 ইয়াতে এইটো মাইনাস আছে এইটো এইফালে গলে হ'ব প্লাস গতিকে x সমান সমান 5 আৰু ইয়াতে দি আছে x এইটো প্লাস আছে এইফালে গলে হ'ব মাইনাস 2 অর্থাৎ আমি ইয়াত লিখিম নির্ণয় মূল দুটা হল 5, minus 2 এতিয়া আমি একৰ 2 নম্বৰটো আলোচনা কৰিম একৰ 2 নম্বৰত দিয়া আছে 2x square plus x minus 6 equal 0 2x square plus x plus minus হ'ব minus 6 equal 0 এইটো ঠিক তেনেদৰে আমি 2 আৰু 6 পূৰণ কৰিম ইয়াতে 2 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 12 হ'ব ইয়াতে লাস্ট পদৰ আগত অৰ্থাৎ ধ্ৰুবক পদৰ আগত দিয়া আছে মাইনাস গতিকে মাইনাস কৰি কোনটো হ'ব লাগিব এই মাজৰ পদটো হ'ব লাগিব ইয়াতে অকল x আছে অৰ্থাৎ 1 তেতিয়া হলে আমি এই 12 টো আমি উৎপাদকত ভাঙি দিম 12 তেতিয়া হলে ইয়াত হ'ব 4 3 গুণ 12 হয় গতিকে যেহেতু ইয়াৰ আগত মাইনাস আছে গতিকে মাইনাস কৰি মাজৰ পদ হ'ব লাগিব অৰ্থাৎ আমি 4 ৰ পৰা 4 minus 3 কৰিলে কি হয় 1 গতিকে আমি এটো লিখিব পাৰিম এটো আমি ইয়াতে লিখিম 2x square plus 4 minus 3 into x ইয়াৰ পৰা ইয়াক বাদ দিলে 1 হ'ব ইয়াৰ x আছে গতিকে দুটা পূৰণ কৰিলে হ'ব x minus 6 equal 0 ইয়াতে হ'ব 2x square plus x এর এই দুটা পূরণ কৰি দিব লাগিব গতিকে পূরণ কৰিলে হ'ব 4x minus কি হ'ব এটোৰ লগত এই দুটা পূৰণ কৰিলে হ'ব 3x ইয়াতে minus 6 equal 0 এতিয়া এই দুটাৰ পৰা কমন আহিব ইয়াতে চোৱা 2x into x কি হ'ব 2x square এইটো ইয়াতে আছে plus 4 2 into 2x লিখা যায় এটো পূরণ কৰিলে 4 হ'ব ইয়াতে x আছে তেতিয়া হলে 4x হ'ব ইয়াতে এই 2x আৰু এই 2x কমন লৈছো কমন ললে বাকি কি থাকিব x আৰু 2 গতিকে ইয়াত লিখিম x plus 2 ইয়াতে লিখা যাব 2x কমন যাব কমন ললে থাকিব x plus 2 ইয়াতে এই দুটাৰ পৰা কি কমন যায় 3x minus ইয়াতে আমি লিখিব পাৰিম 2 into 3 2 into 3 কৰিলে 6 হ'ব গতিকে ইয়াৰ পৰা 3 আৰু ইয়াৰ পৰা এই 3 কমন ললে কি কি বাকি থাকে ইয়াতে x আৰু এইফালে ইয়াত দিয়া আছে মাইনাস যেহেতু ইয়াতে মাইনাস দিয়া আছে আমি যদি ইয়াতে প্লাস দিও প্লাস দিলে বাকি থাকে ইয়াতে 2 গতিকে ইয়াৰ আগত দিয়া আছে মাইনাস মাইনাসে প্লাসে কি হ'ব মাইনাস এটা আমাৰ মাইনাস 6 হয় গতিকে আমি ইয়াতে লিখিব পাৰিম 3 কমন যাব 3 কমন ললে থাকে x minus plus 2 equal 0 এতিয়া আমি x plus 2 into কি হ'ব 2x minus 3 equal 0 এতিয়া x plus 2 equal 0 বা
2x minus 3 equal 0 এইটো প্লাস আছে এইফালে হ'ব গলে হ'ব মাইনাস গতিকে x সমান সমান -2 বা 2x equal এইফালে মাইনাস আছে এইফালে গলে হ'ব +3 এইটো x equal কিমান হ'ব ইয়াতে 3 ইয়াতে 2 পূৰণ হৈ আছে এইফালে গলে ভাগ হ'ব গতিকে 3/2 ইয়াতে লিখিম অৰ্থাৎ নির্ণয় মূলদ্বয় -2, 3/2 এতিয়া আমি আলোচনা কৰিম একৰ 3 নম্বৰটো একৰ 3 নম্বৰত দিয়া আছে √2x² plus 7x √2x² plus 7x plus 5√2 equal 0 এতিয়া আমি ঠিক আগৰ দৰে এইটো আৰু এইটো আমি পূৰণ কৰিম প্ৰথম পদ আৰু শেষৰ পদটো পূৰণ কৰিলে কি হয় √2 into 5√2 ইয়াতে এই দুটা পূৰণ কৰিলে কি হ'ব 5 into √2 whole square square root cancel হ'ব 5 into 2 হ'ব ইয়াতে হয় 10 এতিয়া আমি চাম লাস্ট পদৰ আগত তাত শেষৰ পদৰ আগত প্লাস আছে গতিকে যোগ কৰি কি হ'ব লাগিব মাজৰ পদ হ'ব লাগিব গতিকে আমি এইটো উৎপাদকত ভাঙি লও এটুক যদি আমি উৎপাদকত ভাঙি দিও কি হ'ব 5 into 2 5 into 2 কৰিলে কি হয় 10 হয় ইয়াতে যেহেতু লাস্ট পদৰ আগত যোগ আছে গতিকে আমি যোগ কৰি কি হ'ব লাগিব মাজৰ পদ এই দুটা যদি আমি যোগ কৰি দিও অৰ্থাৎ 5 plus 2 কিমান হয় 7 হয় ইয়াতে হ'ব 7x গতিকে আমি এটো লিখিব পাৰো গতিকে আমি ইয়াত লিখিম √2x² plus 5 plus 2x plus 5√2 equal 0 এই x এৰে এই দুটা পূৰণ কৰি দিব লাগিব গতিকে √2x² plus x into 5x plus ইয়াতে 2 into x কি হ'ব 2x plus 5√2 equal 0 এই দুটাৰ পৰা আমি কি কমন পাও চাও ইয়াতে দিয়া আছে √2 x² ইয়াতে দিয়া আছে 5x এই দুটাৰ পৰা আমাৰ কমন আহিব যদি আমি x কমন লও এই দুটাৰ পৰা ইয়াতে আমি লিখিব পাৰিম √2x into x আৰু ইয়াতে আছে 5x ইয়াৰ পৰা আমি এই x আৰু এই ফালৰ পৰা এই x কমন ললে বাকি থাকিব আমাৰ √2x plus 5 বাকি থাকে গতিকে আমি এটো ইয়াতে লিখিব পাৰিম ইয়াতে x কমন ললে থাকিব √2x plus ইয়াতে অকল থাকিব 5 plus এই দুটাৰ পৰা আমি কি কমন পাও এই দুটাৰ পৰা আমি লিখিব পাৰিম এনেকৈ ইয়াতে আছে 2x গতিকে আমি ইয়াতে √2 into √2x এনেকৈ লিখিব পাৰো √2 into √2 whole square হ'ব এনেকৈ হ'ব √2 into √2 হ'ব আমাৰ √2 whole square x তেতিয়া হলে ইয়াতে √2 স্কয়ার ৰুট ক্যান্সেল হ'ব ক্যান্সেল হৈ থাকিব 2x গতিকে আমি এটো এনেকৈ লিখিব পাৰো এনেকৈ যদি আমি লিখো তেতিয়া হলে ইয়াতে আছে আমাৰ প্লাস 5√2 এই দুটাৰ পৰা আমি এই অকল √2 আৰু এই ফালৰ পৰা আমি √2 কমন লব পাৰো √2 যদি কমন লও তেতিয়া হলে ইয়াত বাকি থাকে
√2x আৰু ইয়াতে অকল থাকে 5 তেতিয়ালে আমি এটো লিখিব পাৰো ইয়াতে আমি লিখিম √2 কমন ললে থাকিব √2x plus 5 equal 0 ইয়াতে কমন আছে √2x plus 5 আনকমন আছে x plus √2 equal 0 এতিয়া √2x plus 5 equal 0 বা x plus √2 equal 0 ইয়াতে এটো প্লাস এফালে হবে মাইনাস এফালে গলে তেতিয়া হলে আমি ইয়াত লিখিব পাৰিম √2x equal -5 ইয়াত হবে x equal -5 by √2 বা ইয়াতে হবে x এটো প্লাস এফালে গলে হবে মাইনাস গতিকে -√2 ইয়াতে আমি লিখিম নির্ণয় মূলদয় -5 by √2 -√2 এতিয়া আমি আলোচনা কৰিম একৰ 4 গতিকে একৰ 4 নাম্বাৰটো দিয়া আছে 4 নাম্বারটো দিয়া আছে 2x square minus x plus 1/8 equal 0 4 নাম্বার 2x square minus x plus 1/8 equal 0 এটো দিয়া আছে এটো আমাক লব লাগিব লসাগু ইয়াতে যদি 8 লসাগু লোৱা যায় ইয়াতে ইয়াৰ তলত 1 আছে ইয়াৰ তলত 1 আছে তেতিয়ালে 1 8 ৰ ভিতৰত যাব 8 বার 8 গৈ এই দুটাৰ লগত কি হ'ব পূৰণ হ'ব গতিকে আমি ইয়াৰ পৰা ডাইৰেক্ট কৰি দিব পাৰো ইয়াৰ লগত ইয়াক পূৰণ কৰি দিম আৰু ইয়াৰ লগত ইয়াক পূৰণ কৰি দিম পূৰণ কৰিলে হ'ব আৰু লসাগু যেহেতু থাকিব গতিকে এইটো তলত থাকিলে আমাৰ ইয়াৰ এই শূন্যৰ লগত হ'ব বজ্ৰ পূৰণ তেতিয়ালে এই দুটাৰ লগত আৰু এই শূন্যৰ লগত আমি পূৰণ কৰি দিম পূৰণ কৰি দিলে কি হয় 2x স্কয়ার আছে ইয়াতে ইয়াৰ লগত যদি আমি ইয়াক পূৰণ কৰি দিও তেতিয়ালে হ'ব 16x স্কয়ার মাইনাস এই দুটা পূৰণ কৰিলে হ'ব 8x এই ইয়াতে অকল থাকে 1 প্লাস 1 8 8ক ভাগ কৰিলে একবাৰ যায় 1 গৈ ইয়াৰ লগত পূৰণ হ'ব গতিকে 1 1 গুণ 1 হ'ব এই 8 শূন্যৰ লগত পূৰণ কৰিলে হ'ব শূন্য এতিয়া আমি আগৰ দৰে ইয়াক ইয়াৰ লগত পূৰণ কৰি দিম ইয়াতে যদি আমি পূৰণ কৰি দিও 16 * 1 কিমান হ'ব 16 এতিয়া লাস্ট পদৰ আগত কি আছে প্লাস গতিকে প্লাস কৰি কোনটো হ'ব লাগিব এই মাজৰ পদটো হ'ব লাগিব গতিকে আমি যদি ইয়াতে হলক উৎপাদকত ভাঙি দেও কিমান হ'ব 4 * 4 কৰিলে কি হয় 16 হয় ইয়াতে প্লাস আছে এই দুটা যদি প্লাস কৰা যায় 4 + 4 কিমান হ'ব 8x আছে ইয়াতে গতিকে আমি এটো আমি ইয়াতে লিখিব পাৰিম গতিকে আমি লিখিম 16x স্কয়ার minus 4 + 4 into x plus 1 equal 0 এই x এর এই দুটো আমি পূরণ করে দিই x স্কয়ার minus 4x minus a plus a minus 4 into x হবে 4x plus 1 equal 0 এতিয়া এই দুটাৰ পৰা আমি লসাগু লম এটু সরি লসাগু নহয়
কমন লম কমন ললে ইয়াতে আছে 16x স্কয়ার আৰু ইয়াতে আছে -4x ইয়াতে হ'ব 4 into 4x into 4x আৰু ইয়াতে কি থাকিব অকল 4x 4 গুণ 16 x into x x স্কয়ার ইয়াতে 4x আছে ইয়াৰ পৰা 4x আৰু ইয়াৰ পৰা 4x আমি কমন ললে ইয়াতে 1 পূৰণ হৈ আছে গতিকে আমি যদি ইয়াতে 4x কমন লও ইয়াতে অকল থাকিব 4x আৰু ইয়াতে মাইনাস ইয়াতে 1 পূৰণ হৈ আছে গতিকে ইয়াত থাকিব 1 তেতিয়াহলে আমি এইটো ইয়াতে লিখিব পাৰিম 4x কমন ললে থাকিব 4x minus 1 ইয়াতে মাইনাস এই দুটাৰ পৰা ইয়াতে আছে 1 into 4x কি হ'ব 4x হ'ব প্লাস 1 into 1 এটো হ'ব দুটাৰ পৰা কি হয় 1 কমন যায় 1 কমন ললে কি হ'ব ইয়াৰ আগত মাইনাস আছে ইয়াত থাকিব 4x ইয়াত প্লাস আছে মাইনাস এ প্লাস এ মাইনাস 1 তেতিয়া হলে আমি ইয়াত 1 কমন লব পাৰো 1 কমন ললে হ'ব 4x minus 1 equal 0 কমন কি আছে ইয়াতে 4x minus 1 আৰু আনকমন ইয়াত কি আছে 4x minus 1 equal 0 ইয়াতে এতিয়া আমি फोर एक्स माइनस 1 equal 0 বা 4x minus 1 equal 0 4x এটো মাইনাস আছে এইফালে আহিলে হ'ব প্লাস গতিকে ইকুয়াল 1 এইফালেও সেম হ'ব মাইনাস আছে প্লাস 1 হ'ব x এর মান তেতিয়াহলে এটো 4 ইয়াতে পূরণ হৈ আছে এইফালে আহিলে হ'ব ভাগ তেতিয়াহলে হ'ব 1/4 ইয়াতো সেম হ'ব x equal 1/4 ইয়াতে আমি লিখিম নির্ণয় মূলদয় 1/4 1/4